পৰিচয় দিবলৈ লাজ পায় মোমায়েকে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পৰিচয় অপৰাধী ফাইলচোৰ আছিল। হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক ৰাখিব বিচৰা নাই মোমায়েক অনিল কুমাৰ ভট্টাচাৰ্যই। আপুনি কোন? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এন একিউজড। ফাইল চুৰি কৰা এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে? কিয় ক'ব নোৱাৰিলে? মই আজি নিজে লাজ পাওঁ, মই মানুহক বন্ধ কৰি দিওঁ যেতিয়া মোৰ ৰিলেশ্যনটো কয়। মই বুজি পাইছোঁ, কিন্তু সেইটো মোৰো ভয়। মই কি ভয় কৰিছোঁ? তেওঁৰ লগত মোৰ সম্পৰ্কটো নালাগে। সম্পৰ্কটো ডিনায়ো কৰিছে পাব্লিকলি, কিন্তু সেইটোত মই নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক চেনেলৰ মালিক কোন কওঁতে সাংবাদিকে আপুনি কোন, আপোনাৰ পৰিচয় কি বুলি উভতি ধৰি সুধিবলৈ সাহস নকৰিলে কিয়? নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ জ্যেষ্ঠ অধিবক্তাৰ। যেতিয়া সুধিছিলে তোমাৰ চেনেলটোৰ মালিক কোন, তুমি কোন, কিয় এটা ৰিপ্লাই নগ'ল? আপুনি কোন? আপুনি কোন? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এন একিউজড। ফাইল চুৰি কৰা এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে? কিয় ক'ব নোৱাৰিলে? কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্তত মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে। কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি নকয়, ইউ আৰ বাউণ্ড টু চাপৰ্ট। আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকিব। মোৰ পিতৃকোণ তুমি কোন সুধিব? মোক কোনে আহাৰ যোগাইছে তুমি কোন? তোমাৰ পৰাতো মই ভিক্ষা বিচাৰি যোৱা নাই। কি কাৰণত ক'ব নোৱাৰিলে? হয়, গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীয়ে চলাই অহা পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা নাগৰিক সভাত অসুস্থ দেহাৰে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্যই তেওঁৰ সম্পৰ্কীয় ভাগিন তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নাম নোলোৱাকৈ বহুখিনি কটাক্ষ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজিও অপৰাধৰ গোচৰ পেণ্ডিং থকা বুলি দাবী কৰে অনিল কুমাৰ ভট্টাচাৰ্যই। কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্তত মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে। কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি নকয়, ইউ আৰ বাউণ্ড টু চাপৰ্ট। আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকিব। চকীখনৰ পৰা নমাই দিলে ৰাস্তাই ৰাস্তাই ঘূৰিব লাগিব হিমন্ত। কথাই কথাই অধিবক্তা বুলি দাবী কৰা হিমন্তৰ প্ৰতিটো বাক্যই অসাংবিধানিক বুলি দাবী অনিল কুমাৰ ভট্টাচাৰ্যৰ। মহিলাক কেনেদৰে কথা ক'ব লাগে নাজানে হিমন্ত বিশ্বই। ইমান দূৰ পৰ্যন্ত যাব, কালি যদি তেওঁক চেয়াৰখনৰ পৰা নমাই দিয়া যায়, তেওঁতো ৰাস্তাই ৰাস্তাই ঘূৰিব লাগিব। কি কৰিব তেওঁ? কথাই কথাই কয় তেওঁ এডভোকেট। কি জানে তেওঁ? কি কৰে তেওঁ? কনষ্টিটিউশ্যনৰ কথা প্ৰত্যেকটো চেণ্টেন্স আনকনষ্টিটিউশ্যনেল। মাইকী মানুহক কেনেকৈ কথা ক'ব নাজানে, বয়সীয়াল মানুহ এজনক কেনেকৈ কথা ক'ব নাজানে, নিজৰ সংগীক কেনেকৈ কথা ক'ব নাজানে। কি কাৰণত পাৰ্টি বদলাব লাগে? কোৱা তুমি কৈছা কোনোদিন? ভোটাৰ ইজ ডেফিনেটলি এণ্টাইটেল টু ন' যে তুমি কিয় পাৰ্টি হ'ল, এণ্ড হি ইজ বাউণ্ড টু চে, কাৰণ মোৰ ভোটেৰে তুমি। আৰু এইটো আপোনালোকে কুৱেশ্যন কৰা উচিত, আপোনালোকে লিখা উচিত। আজি অন্তত সৰু মই আপোনালোকক কথা দিব পাৰোঁ, ইয়াৰ কাৰণে যদি কোনোবা ভিক্টিমাইজ হয়, মৰি যদি নাযাওঁ, আমি সদায় আপোনালোকৰ লগত থাকিম। জেলত যোৱাটো খুব ডাঙৰ কথা নহয়। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা ভিক্টৰ দাসক আৰক্ষীয়ে বহু অত্যাচাৰ কৰা বুলি দাবী কৰি ভট্টাচাৰ্যই আৰু কয়, কোনোবা সাংবাদিকে ভিক্টৰ দাসৰ বেকগ্ৰাউণ্ড জানেনে? আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ অবাইচ গালি কোন পুত্ৰই সহ্য কৰিব? হয় নেৰিলে এইবোৰ মিটিঙৰ পৰা এনেও আপুনি চাব, আপোনাক যদি এটা মানুহে মাৰিব আহিছে, আপুনি যদি উল্টাই তেওঁক মাৰিব যায়, তেওঁ পিছুৱাই যায়। কাৰণটো কি? তেওঁ আপোনাৰ ষ্ট্ৰেংথটো নাজানে। এইটো কৰিব লাগিব, নহ'লে নহয়। মোৰ হয়তো আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে যে আপুনি ইমান ডাঙৰ ডাঙৰ কথা কৈছে, আপুনি কি কৰিছে? মোৰ পৰ্যায়ত মই যিখিনি কৰিব পাৰোঁ মই কৰিছোঁ, কিন্তু কৰণীয় আৰু বহুত আছে। যেনে এই ভিক্টৰ দাস বুলি এটা ল'ৰা কেনেকুৱা অত্যাচাৰ কৰিছে, কিন্তু কোনোবা এজন জাৰ্নেলিষ্টে জানেনে তাৰ বেকগ্ৰাউণ্ড, সি জীৱনত কি পাইছে? যিজন পুলিচ অফিচাৰ SP এজন তাক এৰেষ্ট কৰিব গৈছে, এই বেশ্যাৰ ল'ৰা ওলাই আহ, কোন পুতেকে সহ্য কৰে কওক? তাক হয়তো শাস্তি দিব, কিন্তু আই এম প্ৰাউড অফ দি জাজ, হি ফৰগট এভৰিথিং, ৰিলিজ দি। এতিয়া তেওঁ যদি ভয় কৰিলেহেঁতেন, জাজ এজনৰ যথেষ্ট পাৱাৰ আছে, যথেষ্ট ফ্ৰীডম আছে, বহুত ধৰণেৰে কৈ তেওঁক জেলত ৰাখিব পাৰে। আই চেলিউট দেট জাজ। আৰু সমাজত যদি এজন মানুহ নষ্ট হৈ গৈছে, তেওঁক ঘূৰাই আনা। তো এনেকুৱা ধৰণৰ কিছুমান কথা আছে। জুবিন গাৰ্গ অকল পাগল হৈ গৈছে, চব পাহৰি গৈছে। জুবিন গাৰ্গে কি কৰি গৈছিল তো কোনোৱে নকয়, কি কৰিব বিচাৰিছিল। ইয়াৰ উপৰি নিৰ্ভীক নিৰপেক্ষ আৰু সততাৰে সাংবাদিকে কলম হাতত তুলি ল'বলৈ তথা কথা কৈ যাবলৈ সকলোকে সাহস যোগায় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।
জেলত যোৱাটো কোনো ডাঙৰ কথা নহয় বুলি সাংবাদিকসকলক সাহস দিয়ে অনিল কুমাৰ ভট্টাচাৰ্যই। চিকিৎসকৰ পৰামৰ্শ নামানি অসুস্থ দেহাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত নাগৰিক সভাত উপস্থিত থাকি সাংবাদিকসকলক উৎসাহিত কৰাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে তেখেতলৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। মণ্ডলীয়সকল আৰু সভানেত্ৰী শ্ৰীযুতা মাইনীমতী, কথাই ক'লো, বক্তা মই নহয় যদিও অধিবক্তা, কিন্তু কথা হৈছে আমি কেতিয়াবা নিজকে কুৱেশ্যন কৰিছোঁ নে যে আমাৰ কি হৈছে, কিয় আমি এনেকুৱা হৈছোঁ। আজি এনেকুৱা হোৱা নাইনে অৰূপ মোৰ কলিগ, অৰূপে মোক কথা ক'ব টান পায়, মই অৰূপক কথা ক'ব টান পায়, কিয় হৈছে? মই কাৰো দোষ খুচৰিব খোজা নাই, মই নিজে খালি চেষ্টা কৰিছোঁ যে মোৰ দোষটো কওঁ, কিয় মই অৰূপক ক'ব নোৱাৰোঁ, কিয় মই অৰূপক ধমক দিব নোৱাৰোঁ যে তুমিতো বেয়া কৰিছা। অৰূপক ধমক দিয়া মানে অৰূপক কোৱা হৈছে যে তোমাৰ ভাষণটো মোক কোৱা, কিয় কৰিলা এইটো। আজি এইখন মিটিঙৰ কি ভেলু আছে? যিজন ব্যক্তিয়ে আপোনালোকক মই অলপ টান ভাষাতেই কওঁ, যিবোৰ ভাষা তেওঁ ব্যৱহাৰ কৰিছে জোতাৰ কোবতকৈ কম নহয়। আৰু এই 5 বছৰে কৰি আহিছে। আপোনালোকক 5 বছৰ লাগিল নে এই মিটিংখন কৰাৰ কাৰণে? কিয়? ভয়। মোক দেখুৱাওকচোন ভয়ৰ বশৱৰ্তী হৈ কেইজন মানুহ বহি আছে এইখন পৃথিৱীত। আমাৰ হিষ্ট্ৰী কি? ইতিহাসে আমাক কি কয়? আমি জয়মতীৰ কথা কওঁ, লাচিত বৰফুকনৰ কথা কওঁ, ফলো কৰিছে জানো তেওঁলোক? ধৰি ললো তেওঁলোক এটা কাল্পনিক চৰিত্ৰ, তাৰ পৰাতো এটা আদৰ্শ হৈছে, ডেফিনেটলি লৈছো নে? সেইটো জানেনে মেট্ৰিকত ফাৰ্ষ্ট হোৱা ল'ৰাটোৱে জয়মতী কোন, লাচিত বৰফুকন কোন? বস্তুবোৰ ষ্টাৰ্ট হ'ব তাৰ পৰাই। ক'বলগীয়া বহুতেই আছে, মই খালি এটা কথা কওঁ, মই অত্যন্ত দুখ পাইছোঁ। কোন সেইজন মানুহ? কাৰ পুত্ৰ তেওঁ? আপোনালোকে হয়তো বেকগ্ৰাউণ্ডটো নাজানে। তেওঁৰ মেটাৰ্নেল গ্ৰেণ্ডফাদাৰ আৰু পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ নিশ্চয় জানে যে নলবাৰী এৰিয়াত সংস্কৃত পণ্ডিতৰ আধিপত্য বহুত আছে। তেওঁলোক দুজনেই সংস্কৃত পণ্ডিত আছে। মই আজি নিজে লাজ পাওঁ, মই মানুহক বন্ধ কৰি দিওঁ যেতিয়া মোৰ ৰিলেশ্যনটো কয়। মই বুজি পাইছোঁ, কিন্তু সেইটো মোৰো ভয়। মই কি ভয় কৰিছোঁ? তেওঁৰ লগত মোৰ সম্পৰ্কটো নালাগে। সম্পৰ্কটো ডিনায়ো কৰিছে পাব্লিকলি, কিন্তু সেইটোত মই নহয়। এটা মই সৰু কথা এটা কওঁ, মোৰ গ্ৰিভান্স এগেইনষ্ট দি জাৰ্নেলিষ্ট, এই যে ততাতয়াকৈ গুৱাহাটী হাইকোৰ্টখন ইয়াৰ পৰা লৈ যাব ওলাইছিল, কেইজন সাংবাদিক ওলাই আহিল? এজনো নাই। আজি মই 86 ইয়াৰ্ছত আৰু অৰূপ, আমি দুইজনে আজি আছামী কণ্টেম্প্ট অফ কোৰ্ট। বহুত ধৰণে কোৱা হৈছে তেওঁলোকক ক্ষমা খুজিলে বডি লেংগুৱেজেৰে তেওঁলোকে এৰি দিব। কি কৰিবা তুমি? মোক 3 বছৰ জেল দিবা। কিয় মোৰ সেই সাহসটো নাই আগবাঢ়ি যোৱাৰ কাৰণে? মই নিজে জানো শুনক, জীৱনৰ আটাইতকৈ ফেইলিয়ৰ হৈছে যেতিয়া আমি নিজকে বিশ্বাস কৰিব বাদ দিওঁ, নিজকে বিট্ৰে কৰোঁ। আজি 86 ইয়াৰ্ছত হয়তো বহুতে ক'ব মই নকৰোঁ, আৰু সেইটো যদি মই কৰোঁ, মই মোৰ পিতৃ মাতৃক অসন্মান কৰোঁ। গতিকে মই আপোনালোকে এজনে কওঁ যে যেতিয়া সুধিছিলে তোমাৰ চেনেলটোৰ মালিক কোন, তুমি কোন,
কিয় এটা ৰিপ্লাই নগ'ল? আপুনি কোন? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? He started his career as an accused. ফাইল চুৰি কৰা, এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে? কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্ততঃ মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে। কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি নকয়, ইউ আৰ বাউণ্ড টু চাপৰ্ট। আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকিব। মোৰ পিতৃকণ তুমি কোন সুধিব? মোক কোনে আহাৰ যোগাইছে তুমি কোন? তোমাৰ পৰাতো মই ভিক্ষা বিচাৰি যোৱা নাই। কি কাৰণত ক'ব নোৱাৰিলে? আৰু এইবাৰ এইটো তেওঁ বাৰ বাৰ ৰিপিট কৰিছে। দুৰ্ভাগ্যৰ বিষয় সেইটো। ভয় হেৰক, একো কোনোৱে কৰিব নোৱাৰে। দুই এটা মৰিব। সেই এটা ল'ৰাক, ভেক্টৰ দাস বুলি এটা ল'ৰা, কেনেকুৱা অত্যাচাৰ কৰিছে। কিন্তু কোনোবা এজন জাৰ্নেলিষ্টে জানেনে তাৰ বেকগ্ৰাউণ্ড, সি জীৱনত কি পাইছে? যিজন পুলিচ অফিচাৰ, SP এজন, তাক এৰেষ্ট কৰিব গৈছে, এই বেশ্যাৰ ল'ৰা ওলাই কোন পুতেকে সহ্য কৰে? কওক, তাক হয়তো শাস্তি দিব। কিন্তু আই এম প্ৰাউড অফ দি জাজ। He forgot everything. He released it. এতিয়া তেওঁ যদি ভয় কৰিলেহেঁতেন, জাজ এজনৰ যথেষ্ট পাৱাৰ আছে, যথেষ্ট ফ্ৰীডম আছে, বহুত ধৰণেৰে কৈ তেওঁক জেলত ৰাখিব পাৰিলে। আই চেলিউট দ্যাট জাজ। আৰু সমাজত যদি এজন মানুহ নষ্ট হৈ গৈছে, তেওঁক ঘূৰাই আনা। এনেকুৱা ধৰণৰ কিছুমান কথা আছে। জুবিন গাৰ্গ অকল পাগল হৈ গৈছে, চব পাগল হৈ গৈছে। জুবিন গাৰ্গে কি কৰি গৈছিল তো কোনোৱে নকৰে, কি কৰিব বিচাৰিছিল কোনোৱে নকৰে। কিন্তু এনেকেতো নচলে নহয়, কেতিয়াও চলিব নোৱাৰে। আমাৰ জেনেৰেশ্যনটো, ইয়াৰ পিছৰ জেনেৰেশ্যনটো হয়তো আৰু বেছি ভিৰ হ'ব। আপোনাৰ ইমাৰ্জেঞ্চি টাইমত মোতকৈ এইবোৰ কথা অৰূপে বেছি ভালকৈ ক'ব পাৰিব। ইমাৰ্জেঞ্চি টাইমত আদবানীয়ে জাৰ্নেলিষ্টবোৰক কৈছে, ডোন্ট কাম বিফৰ মি। When you were asked to bend, you decided to crawl. What authority do you have to talk to me? তোমাক আঁঠু কাঢ়িব কৈছে, তুমি চুচুৰি গৈছা। কিহৰ জাৰ্নেলিজম থাকিব? কি কাৰণত? জেল। এটা মোক দেখুৱাওকচোন গোটেই পৃথিৱীত সত্য কথা কোৱাৰ কাৰণে। কোনটো জাৰ্নেলিষ্টক গুলি কৰি মাৰিছে? কষ্ট খাব। আপোনালোকৰ সভাপতিজনেও যথেষ্ট কষ্ট পায়। তেনেহ'লে আপুনি সেই প্ৰফেশ্যনটো নল'ব, গুচি আহক। মই ওকালতি কৰিছোঁ, মই ভাত নাপাব পাৰোঁ, সেইকাৰণে প্ৰফেশ্যনটো বেয়া হ'ব নোৱাৰে। মই বহুত চিন্তা কৰি মোক যোনজনক ফোন কৰিছিলে, নাহো বুলিয়ে কৈছিলোঁ, কিন্তু মই বহুত চিন্তা কৰি দেখিলোঁ যে একমাত্ৰ যদি মই কিবা কণ্ট্ৰিবিউট কৰিব পাৰোঁ, মই এই মিটিংখনত যোৱা। মই মোৰ ছোৱালী দুজনীক যাতে নাজানে, দুইজনীয়ে বাহিৰত আছে, মই ইয়ালৈ আহিছোঁ। আৰু মোৰ ডক্টৰসকলক, প্ৰত্যেকজন ডক্টৰে মোক কৈছে, আপোনাক যোৱাৰ আমি এডভাইচ দিব নোৱাৰোঁ, আমাক সুধিছে কেলে আপুনি। মই ক'লোঁ তেওঁলোকে, মই যাম, মোৰ প্ৰেজেঞ্চে মোৰ কণ্ট্ৰিবিউশ্যন। আগবাঢ়ি আহক, কোনোৱে কাকো একো কৰিব নোৱাৰে। ইমান দূৰ পৰ্যন্ত যাব, কালি যদি তেওঁক চেয়াৰখনৰ পৰা নমাই দিয়া যায়, তেওঁতো ৰাস্তাই ঘূৰিব লাগিব। কি কৰিব তেওঁ? কথাই কথাই কয় তেওঁ এডভোকেট। কি জানে তেওঁ? কি কৰে তেওঁ? কনষ্টিটিউশ্যনৰ কথা, প্ৰত্যেকটো চেণ্টেন্স আনকনষ্টিটিউশ্যনেল। মাইকী মানুহক কেনেকৈ কথা ক'ব নাজানে, বয়সীয়াল মানুহ এজনক কেনেকৈ কথা ক'ব নাজানে, নিজৰ সংগীক কেনেকৈ কথা ক'ব নাজানে। কি কাৰণত
পাৰ্টি বদলাব লাগে কোৱা তুমি কৈছা কোনোদিন ভোটাৰ ইজ ডেফিনেটলি এণ্টাইটেল টু ন যে তুমি কিয় পাৰ্টি এণ্ড হি ইজ বাউণ্ড টু চে কাৰণ মোৰ ভোটেৰে তুমি আৰু এইটো আপোনালোকে কুৱেশ্যন কৰা উচিত আপোনালোকে লিখা উচিত আজি অন্ততঃ সৰু পাৰো মই আপোনালোকক কথা দিব পাৰোঁ ইয়াৰ কাৰণে যদি কোনোবা ভিক্টিমাইজ হয় মৰি যদি নাযাওঁ আমি সদায় আপোনালোকৰ লগত থাকিম জেলত যোৱাটো খুব ডাঙৰ কথা নহয় খুব ডাঙৰ কথা নহয় বুজিছে নাই গতিকে ভয়টো এৰক ভয় নেৰিলে এইবোৰ মিটিঙৰ পৰা এনেও আপুনি চাব আপোনাক যদি এটা মানুহে মাৰিব আহিছে আপুনি যদি উল্টাই তেওঁক মাৰিব যায় তেওঁ পিছুৱাই যায় কাৰণটো কি তেওঁ আপোনাৰ ষ্ট্ৰেংথটো নাজানে এইটো কৰিব লাগিব নহ'লে নহয় মোৰ হয়তো আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে যে আপুনি ইমান ডাঙৰ ডাঙৰ কথা কৈছে আপুনি কি কৰিছে মোৰ পৰ্যায়ত মই যিখিনি কৰিব পাৰোঁ মই কৰিছোঁ কিন্তু কৰণীয় আৰু বহুত আছে যেনে এই কণ্টেম্প প্ৰচিডিংটোত মই ডেফিনেটলি ক'লে আই এম চৰি বাট আই এম কনভিন্সড that I have not done anything wrong. আৰু মই যদি নকওঁ অৰূপে ডেফিনেটলি নকওঁ that is his right যে মোৰ জ্যেষ্ঠই মোক শিকাইছে জ্যেষ্ঠই ভাল বেয়াৰ প্ৰশ্ন আছে তাতে শুদ্ধ অশুদ্ধৰ প্ৰশ্ন আছে গতিকে ভাবি চাওক এনেকুৱা মিটিং বহুত হৈছে আৰু ভাৰতবৰ্ষৰ ইতিহাসত জাৰ্নেলিজিমৰ স্থান বহুত ওপৰত মই সৰু কথা এটা কৈ মোৰ বক্তব্য সামৰণি বম্বেত এজন বিখ্যাত বাৰেটলৰ তেওঁৰ কাৰণে 1933 নে 32 চিফ জাষ্টিচ অফ দি লাহোৰ হাইকোৰ্ট হেড টু ৰিজাইন তেওঁ কেইটামান আৰ্টিকেল লিখিছিলে ফাৰ্ষ্ট পেজত তেওঁ কৈছিলে যে এই আৰ্টিকেল কেইটা যদি ফাৰ্ষ্ট পেজত নিদিয়া তেনেহ'লে ছপাব নালাগে সেই জাজজনে চিফ জাষ্টিছজনে তেতিয়া আইনটো বেলেগ আছিলে চিফ জাষ্টিছজনে ৰেজিষ্ট্ৰাৰজনৰ লগত লগ লাগি কোম্পানীবোৰ লিকুইডেশ্যনত দি দিয়ে তেতিয়া আইনটো তেনেকুৱা আহিছিলে আৰু লিকুইডেশ্যনত যোৱাৰ পিছত ডাঙৰ ডাঙৰ কোম্পানী আহি তেওঁলোকক ঘোষ দিয়ে যাতে কণ্টেম্প প্ৰচিডিং কৰিলে তেওঁ যাই কোৰ্টত ক'লে কি কৰিবা 3 বছৰ জেলত কিতাপ পঢ়িম মদ খাম আৰু লিখিম পাৰিবা কিবা কৰিব He was convicted, but I will not leave you. He had gone to Privy Council. Privy Council চিফ জাষ্টিছক মাতি পঠিয়ালে ক'লে যে তোমাৰ আগেষ্টে যদি আমি প্ৰচিড কৰিব নালাগে তেনেহ'লে তুমি ৰিজাইন দিয়া উইল একচেপ্ট ইট হি ৰিজাইন যিদিনা তেওঁ ইণ্ডিয়া ঘূৰি আহিছে সেইদিনা সেই লয়াৰজন জেলৰ পৰা ৰিলিজ হ'ল তেওঁ জেললৈ গৈছে যাই তেওঁক সুধিছে আচ্ছা তুমিতো এটা কথা এগ্ৰী কৰা যে আই এম এ হিউমেন বিং চ' আই মাষ্ট হেভ চাম কোৱালিটি বোলে ইউ হেভ লট অফ কোৱালিটি চিয়'ৰ উড ইউ ৰাইট ইট টুমৰো ইটছেল্ফ ইন এ বক্স আই ৰাইট কি লিখিলে জানেনে হিয়াৰ ইজ এ জেণ্টলমেন হু নেভাৰ ইউজ টু টেক ব্ৰাইব ফ্ৰম পুৱাৰ পিপল হি ইউজ টু টেক ব্ৰাইব only for rich people. That is his quality. So, সকলে হেনুকা হ'ব নোৱাৰে কিন্তু সেইটো মনত ৰাখি মই কামটো আগবাঢ়িব পাৰোঁ এজন মানুহ নক'ব তুমি মোক সুধিবা মোৰ এমপ্লয়াৰ কোন তোমাৰ এমপ্লয়াৰ কোন সুধা তোমাৰ এমপ্লয়াৰ মই মোক ষ্টুপিড ননচেন্স বুলি তুমি কোৱাৰ অধিকাৰ ৰাস্তাত হ'লেতো কথা বেলেগ হ'লেহেঁতেন কালি আপোনালোকে পেপাৰত ডাঙৰ ডাঙৰ আখৰে লিখিব অনিল ভট্টাচাৰ্যই এইটো ক'লে মই কোৱাৰ পৰা কি হ'ল মাই ওৱান লেগ ইজ ইন দি ক্ৰিমেশ্যন গ্ৰাউণ্ড আদাৰ লেগ ইজ মাই বেডৰুম একো কণ্ট্ৰিবিউশ্যন নাই আমাৰ কিন্তু এটা কণ্ট্ৰিবিউশ্যন আছে সেইটো মোৰ কাৰণে যাতে
মোৰ দেশবাসীয়ে ভুগিব নালাগে। মই যেতিয়া ক্লাছ 8ত পঢ়িছিলোঁ তেতিয়া মোৰ পিতৃয়ে মোক মাতি আনি কৈছিলে, মই অলপ আইডিয়েলিষ্ট আছিলোঁ তেতিয়া, তোৰ কি হৈছে? শুন, তই এইখন পৃথিৱীলৈ অহা নাই এই পৃথিৱীখন চেঞ্জ কৰিবৰ কাৰণে। বহুত মানুহ আছে তোৰ দৰে, কিন্তু সমাজত যদি 100টা অপৰাধ আছে সেইটো যদি 99 কৰিব পাৰ, এইটো খুব ডাঙৰ কণ্ট্ৰিবিউশ্যন টু দি ছ'চাইটি। কিন্তু তই যদি এইটো 101 কৰ, ইউ আৰ দি বিগেষ্ট ক্ৰিমিনেল। আপোনালোকে নিজে ভাবি ল'ব এইটো। থেংক ইউ ভেৰি মাছ।